হাই ছাত্ৰ ছাত্ৰীসকল, আজি পুনৰ আহিছোঁ তোমালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ। তো মই ইয়াৰ আগতে তোমালোকক কি এটা বস্তু মানে কৰি দিছিলোঁ যে আমাৰ যিকোনো এটা সংখ্যা এনি নাম্বাৰ আমি যদি 9ৰ চিৰিজৰ লগত পূৰণ কৰোঁ তেতিয়া কি হয় এনচাৰটো। ঠিক আছে, মই ৰিভাইজ কৰি দিছোঁ একবাৰ। ইয়াতে মানে এই সংখ্যাটোত ডিজিট কেইটা আছে, 1 2 3 4 5টা না। তো আমি যদি 9 অৰ্থাৎ আমি 99,999 দি পূৰণ কৰোঁ তেতিয়া এনচাৰটো আমাৰ কি হয়। মই কি কৈছিলোঁ যে আমি প্ৰথমতে এই নাম্বাৰটোৰ পৰা 1 বিয়োগ কৰিব লাগে। ঠিক আছে, তো 1 বিয়োগ কৰিলে উই গেট হোৱাট 355 পাম না, 12,355। তাৰপিছত আমি কি কৰিব লাগে, ইউনিট ডিজিটটোক বাদ দি বাকী ডিজিট কেইটা আমি অংক কেইটা 9ৰ পৰা সাবট্ৰেক্ট কৰিব লাগে, মানে বিয়োগ কৰিব লাগে। ঠিক আছে, তো 9 1 গেলি 8, 9 2 গেলি 7, 9 3 গেলি 6, 9 5 গেলি 4 না। ঠিক আছে, আৰু শেষৰ অংকটোক আমি 200ৰ পৰা বিয়োগ কৰিব লাগে, 206 গেলি 4। ঠিক আছে, তো এইটো আমাৰ এইটো মাল্টিপল কৰিলে আমাৰ এনচাৰটো এইটো হ'ব। ঠিক আছে, এক্সামত তোমালোককো এনেকৈ নিদিব পাৰে, এইটো দিলেতো ফৰ্মুলা ধুনীয়া ইউজ হৈ যাব না। তো এতিয়া চাবা যে তোমালোককতো এক্সামত এইটো নিদিব পাৰে। ছাপ'জ তোমাৰ যে আমি যিটো নাম্বাৰেদি মাল্টিপল কৰিম সেয়া তাত আমাৰ তিনিটা নাম্বাৰ আছে আৰু 9 কেইটা আছে, ছাপ'জ 4টা আছে। ঠিক আছে, তো এইটো পাতি আমি পূৰণ কৰিব লাগিলে আমাৰ বহুত সময় গুচি যাব। ঠিক আছে, তো এনেকুৱা কৰিলে আমি এনেকুৱা থাকিলে আমি কি কৰিব, ইয়াত চাই লোৱা যে মানে যিটো সংখ্যাই 9ৰ চিৰিজৰ লগত পূৰণ কৰিব দিছে তাত অংক কম আছে কিন্তু 9 আমাৰ বেছি আছে। ঠিক আছে, তো আমাৰ অলপ প্ৰব্লেম হৈ যাব। তো একো ভয় কৰিব নালাগে, তোমালোকে আচলতে এই 9 চিৰিজৰ লগত এইটো মিলাব লাগিব। তাৰ কাৰণে আমি ইয়াতে 0 দি দিম। ঠিক আছে, তো ইয়াতো 4টা হ'ল, ইয়াতো 4টা হ'ল। ঠিক আছে, এতিয়া বাকীখিনি আগৰ নিচিনাই, জাষ্ট ইয়াৰ পৰা তোমালোকে 1 বিয়োগ দিয়া যাব। তো এইটো আমি ভেলুটো নধৰোঁ। তো আমি 849ৰ পৰা 1 মাইনাছ কৰিলে কি হ'ব, 848 হ'ব না, 848 হ'ব। ঠিক আছে, তো এতিয়া চাবা আমি ইউনিট ডিজিটটোক বাদ দি পেলাই এই 3টা ডিজিট আমি আগৰ নিচিনা 9ৰ পৰা বিয়োগ কৰিব লাগিব। তো 9ৰ পৰা 0 বিয়োগ কৰিলে 9 হ'ব, 9ৰ পৰা 8 বিয়োগ কৰিলে 1 হ'ব, 9ৰ পৰা 4 বিয়োগ কৰিলে 5 হ'ব। ঠিক আছে, নিশ্চয় বুজি পাইছা। আৰু শেষৰ ডিজিটটোক মই কি কৈছিলোঁ, উই হেভ টু সাবট্ৰেক্ট ফ্ৰম 10, মানে শেষৰ ডিজিটটোক আমি 10ৰ পৰা বিয়োগ কৰিব লাগিব। তো 10ৰ নগ'লে কিমান হ'ব, 1 হ'ব। তো আমাৰ এনচাৰটো কি হ'ব, এইটো হ'ব। তো আপোনালোকে এইটো কৰি চাবচোন, 729 ইনটু 999999। তাৰমানে ইয়াতে 9 5টা দিছোঁ আৰু মই 7 2 9 দিছোঁ। ঠিক আছে, বেলেঞ্চ কৰিব লাগিলে মই এটা ক্লু দিছোঁ যে ইয়াতে 2টা 0 দি দিব। ঠিক আছে, তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আশা কৰোঁ মানে বন্ধুবৰ্গক আপোনালোক বুলি কৈছোঁ, ছাত্ৰ ছাত্ৰীবিলাকক তোমালোক বুলি কৈছোঁ। ঠিক আছে, তো সকলোৱে যাতে চেষ্টা কৰিব আশা ৰাখিলোঁ। ঠিক আছে, তো ভিডিঅ'টো চাই নিশ্চয় ভাল পাইছে। তো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব। ঠিক আছে, ধন্যবাদ, বাই বাই, গুড নাইট।